বাল্য বিবাহ বন্ধ করো, বন্ধ করো। ধূমপান বন্ধ করো, বন্ধ করো, বন্ধ করো। গাঘৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত ৩ শতাধিক ছাত্ৰ ছাত্ৰীৰ শোভাযাত্ৰা। গাঘৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত ৩ শতাধিক ছাত্ৰ ছাত্ৰীৰ শোভাযাত্ৰা। শোভাযাত্ৰাত বাল্য বিবাহ বন্ধ কৰক, ধঁপাত জাতীয় বন্ধ কৰক, মাদক দ্ৰব্য সেৱন বন্ধ কৰক, নিচাজাতীয় বস্তু বন্ধ কৰক আদি শ্লোগানেৰে গাঘৰমুখ অঞ্চলক কঁপাই তোলে। লাইন ক্যাপ নাও। স্যার, আমাৰ গাঘৰমুখ হাইস্কুলৰ পৰা এই কাৰ্যসূচী কিয় ল'বলগীয়া হৈছে বা কিয় এই কাৰ্যসূচীটো আপোনালোকে পালন কৰিবলগীয়া হৈছে, এই বিষয়ে অকণমান কৈ দিব নেকি? আমাৰ আজি গাঘৰমুখ স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী সমবেত হৈ সমাজ বিৰোধী কিছুমান কাৰ্যসূচী আমি কৰিব লগা আছিলে। তাৰে ভিতৰত ধঁপাত নিষিদ্ধ অভিযান আৰু বাল্য বিবাহ, এই দুটাৰ ওপৰত আমি গাঁও চুবুৰবোৰত গৈ পিনে আমি প্ৰচেছন কৰি আহিলোঁ, যাতে সমাজ যাতে সজাগ হওক আজিৰ দিনত, যে এই ধঁপাতে আমাৰ সমাজত কেনেধৰণে বিষ হিচাপে বিয়পি আছে। আজি উঠি অহা ল'ৰা ছোৱালীয়ে কেনেধৰণে নিচাযুক্ত দ্ৰব্য সেৱন কৰি সমাজটো বিশৃংখল হৈছে, নিজৰ জীৱনকে ধ্বংস কৰিবলৈ ওলাইছে। লগতে আৰু সামাজিক ব্যাধি হিচাপে আমাৰ সমাজত এতিয়াও আছে বাল্য বিবাহ। এই বাল্য বিবাহে আমাক বহুতো সামাজিক বিশৃংখলতাৰ সমস্যাৰ সৃষ্টি কৰাও আমাৰ দৃষ্টিগোচৰ হৈছে। সেয়ে বিদ্যালয় ফালৰ পৰা আমি কৰিবলগীয়া এই সমাজ সজাগতা কাৰ্যসূচী আজি আমি সমাপন কৰিলোঁ। আচ্ছা, আপোনালোকে এই শিক্ষা ডিপাৰ্টমেণ্ট ফালৰ পৰা আপোনালোকক এই নিৰ্দেশ দিছেনে নাই আপোনালোকে স্বেচ্ছাই এই কাৰ্যসূচী লৈছে? আমাৰ বিভাগীয় ডিপাৰ্টমেণ্টৰ পৰা এইবোৰ নিৰ্দেশনা আছিলে। বিভাগীয় ডিপাৰ্টমেণ্টৰ পৰা গতিকে এটা যিয়ে নহওক ছাৰ, আপুনি এটা কথা কওক, চৰকাৰে যিটো বাল্য বিবাহ ৰোধ সম্পৰ্কে যিটো আঁচনি গ্ৰহণ কৰিছে, এই সম্পৰ্কত আপোনাৰ মতামত কি? মতামত কি হ'ব, আমি সমাজত যিবোৰ মানুহে বুজি নাপাওঁ বাল্য বিবাহ কি, বাল্য বিবাহে কেনেকৈ আমাক বিশৃংখল কৰে সমস্যাৰ, সেইবোৰ বুজি নোপোৱা সমাজ ব্যৱস্থাত যাতে এই জ্ঞানে ঢুকি পাওক, যে মানুহবোৰে বুজি পাওক বাল্য বিবাহ হ'ব নালাগে, সেইটোৱে আমাৰ ফালৰ পৰা মেছেজ আৰু। ছাৰ, ইয়াত আমাৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে? আজি সমূহ ছাত্ৰ ছাত্ৰী প্ৰায় 200তকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ আজি উপস্থিত আছে। সমূহ ছাত্ৰ ছাত্ৰী বুলিয়ে ক'ব লাগিব।